ৰাজ্যত পুনৰ নিৰ্যাতিতা হল এগৰাকী ছাত্ৰী ডিব্ৰুগড়ত যাত্ৰীবাহী বাহনত নিৰ্যাতিতা হল ছাত্ৰীগৰাকী আৰক্ষী প্ৰশাসনৰ কাষ চপাৰ পাছতো কোনো সুদুত্তৰ লাভ কৰিবলৈ সক্ষম নহল ছাত্ৰীগৰাকীয়ে কি কয় ছাত্ৰীগৰাকীৰ মুখেৰে শুনোৱা হওক তাৰপিছত সি লাহে লাহে মোৰ ওচৰলৈ আহি আছে তাৰপিছত মই যিমান পাৰো কাষত বহিছো সি হাতখন সিটত থৈ পেলাই মোৰ ভৰিত হাতটো লগাই আছে তেতিয়াতো এক্সট্ৰিম হৈ গ'ল মই ভাবিছো ইয়াকটো একো নকৰে নহব মই ভাবিলো মানে গেট পাই লওঁ তাৰপিছত বজাম আৰু ডিব্ৰুগড় এমচিএইচৰ ছাত্ৰীক অশালীন ব্যৱহাৰ যাত্ৰীবাহী বাহনত নিৰ্যাতন ছাত্ৰীগৰাকীক লোকজনৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দিয়াৰ পাছতো গুৰুত্ব নিদিলে আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াৰ যোগে ক্ষোভ উজাৰিলে যুৱতীগৰাকীয়ে আজি এটা বিশেষ কাৰণত মই ভিডিঅ'টো বনালোঁ মই অসম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী ইয়াতে মই কেম্পাছৰ হোষ্টেলত থাকোঁ আজি মই বজাৰ গৈছিলোঁ থানা চাৰিআলি আহোঁতে মই টেম্পুত উঠিলোঁ উঠাৰ পিছত মোৰ উঠাৰ আগতে অলৰেডি এজন মানুহ বহি আছিলে বৃদ্ধ মানুহ তাৰপিছতে আৰু এজন ল'ৰা উঠিলে দেই মই মাজতে বহিলোঁ মানে ধুনীয়াকৈ আহি আছোঁ তাৰপিছতে সি অলপ অহাৰ পিছতে তাৰ মানে হেৰিটো অলপ মই বেলেগ পালোঁ আৰু তাৰপিছত মই নিজে ভালকৈ বহিলোঁ যাতে একো ক'ব লগা নহয় আৰু একো নকওঁ বুলি ভাবিছিলোঁ তাৰপিছত অলপ আহি পল্টন বজাৰ বুলি কয় যিখিনি জেগা ডিব্ৰুগড়ৰ সেইখিনি জেগাত বৃদ্ধ মানুহজন নামিলে গাড়ীৰ পৰা তাৰপিছত মই একদম ছাইডলৈ আহি পেলাই বহিলোঁ তাৰপিছত ল'ৰাজনে গাড়ীখন আকৌ চলিলে আহি গেটলৈ আহি আছে AMC গেটলৈ তাৰপিছত সি লাহে লাহে মোৰ ওচৰলৈ আহি আছে তাৰপিছত মই যিমান পাৰো কাষত বহিছোঁ সি হাতখন সিটত থৈ পেলাই মোৰ ভৰিত হাতটো লগাই আছে তেতিয়াতো এক্সট্ৰিম হৈ গ'ল মই ভাবিছো ইয়াকটো একো নকৰে নহব মই ভাবিলো মানে গেট পাই লওঁ তাৰপিছত বজাম আৰু তাৰপিছতে গেট পোৱাৰ লগে লগে মানে গেট নাপাওঁতে সি মোৰ পিঠিত হাত দিলে ডাইৰেক্ট পিঠিত হাত দিছে মানে তাৰপিছত মই তাক টেম্পুখন লগে লগে ৰখাই পেলাই মই তাক গাড়ীতে ধৰি এনেকুৱা দুটামান চৰ দিছোঁ মানে ড্ৰাইভাৰজনে গাড়ীখন ৰখাই নামি আহি পেলাই তাক ধৰালে সি অলৰেডি দৌৰ মাৰিলে হা তাৰপিছতে কি হ'ল সেইখিনিতে ল'ৰাজন অলৰেডি দৌৰ মাৰিছে মই ইমান চিঞৰি কৈছোঁ তাক ধৰক মানুহে বাৰু ধৰিব নোৱাৰিলে মানুহৰ গাতো সিমান ভুল নাই সি অলৰেডি বাগানৰ ফালে পলাই গ'ল তাৰপিছতে এজন পুলিচ বিষয়া ইউনিফৰ্মত আছে তেওঁ তাতে বহি আছে গাড়ী ষ্টাৰ্ট দি পেলাই বাইক ষ্টাৰ্ট দি বহি আছে কাৰোবাৰ লগত কথা পাতি আছে মই গৈ পেলাই তেওঁক ইমান ৰিকুৱেষ্ট কৰিলোঁ যে প্লিজ ব'লকচোন মই আংকল আপোনাৰ লগত যাম তেওঁক ধৰক সি মোক এনেকৈ গাড়ীত অসভ্যালি কৰিছে তেওঁ মোক কি ক'লে গম পায়নে মই কিয় যাম মই এনেকৈ কিয় যাম তেওঁ উত্তৰটো সেইটো কোন হয় তুমি কোন হয় মোক সি উল্টাই প্ৰশ্ন কৰিছে সি বুলিয়ে কৈছোঁ ক'বলৈ বাধ্য হৈছোঁ এয়া আমাৰ পুলিচ প্ৰশাসন ডিব্ৰুগড়ৰ পুলিচ প্ৰশাসন এনেকুৱা মানে আমি যদি এই প্ৰশাসনৰ ওচৰতে যদি আমাৰ কোনো মানে মূল্য নাইকিয়া তেনেহ'লে অন্য মানুহবিলাকে কিয় সাহ নাপাব আজি সেই মানুহজনে তাত ইউনিফৰ্ম পিন্ধি ৰখি আছিলে য'ত নেকি কিন্তু তেওঁ যাব পাৰিলে হয় সেই ল'ৰাজনক ধৰিব পাৰিলে হয় যদি সেই মানুহজন মুহূৰ্তত গ'ল হয় নহয় তাক নিশ্চয় ধৰিব পাৰিলে হয় আজি এনেকুৱা কাৰণে প্ৰশাসনৰ এনে গাফিলতিৰ বাবে আজি আমাৰ নাৰীৰ কোনো ধৰণৰ একো সুৰক্ষা নোহোৱা হৈছে সেইটো কাৰণে মই আপোনালোকক বাৰে বাৰে কৈছোঁ অনুগ্ৰহ কৰিছোঁ প্ৰশাসনৰ ওপৰত বিশ্বাস নকৰিব আজি মই মোৰ হাতে প্ৰমাণ পাইছোঁ মই নিজৰ সন্মুখত প্ৰমাণ পাইছোঁ এজন ইউনিফৰ্ম পিন্ধি থকা পুলিচ বিষয়া মোৰ চকুৰ আগত তেওঁক মই হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছিলোঁ কিন্তু তেওঁ মোৰ কথা নুশুনিলে মোক উল্টাই প্ৰশ্ন কৰিলে মই এনেকৈ কিয় ধৰিম তেওঁ মোক কি ক'ব লাগিছে আচলতে সেই ল'ৰাজন তেনেকৈ দৌৰিছে মই কি কাৰণে দৌৰিছোঁ ইমান মই ক'লোঁ তেওঁ মোক গাত হাত দিছে তেওঁ মোক অসভ্যালি কৰিছে নাই তেওঁ কিন্তু নগ'ল মোলৈ চাই পেলাই তেওঁ হাঁহি আছে এনেকুৱা পুলিচ বিষয়া আমাক অসমত নালাগে ধিক্কাৰ দিছোঁ ডিব্ৰুগড় পুলিচ প্ৰশাসনক মই ইতিমধ্যে যুৱতীগৰাকীৰ এই ভিডিঅ' ছ'চিয়েল মিডিয়াৰ যোগে যথেষ্ট ভাইৰেল হৈ পৰিছে